হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম বিলাহীৰ পুৰি। দেখিছেনে কি ধুনীয়া ফুলা ফুলা বিলাহীৰ পুৰি। এয়া মই লৈছোঁ বিলাহী 3টা আৰু ইয়াৰে মই দুফাল কৰি ইয়াৰে মাজৰ বীজখিনি গুটিখিনি উলিয়াই দিম। গোটেইখিনিৰে মই গুটি উলিয়াই লৈছোঁ, কাৰণ গুটিখিনিৰ কাৰণে আমাৰ পেটত অসুবিধাও কৰিব পাৰে। গুটিটো খোৱা ইমান ভাল নহয়, সেইকাৰণে মই গুটিখিনি উলিয়াই দিছোঁ। আৰু এইখিনি মই এতিয়া টুকুৰা কৰি লৈছোঁ আৰু মিক্সাৰ জাৰত মই পেষ্ট বনাই ল'ম। আৰু কেঁচা জলকীয়া মই 3টা কাটি দিছোঁ, জ্বলা জ্বলা লাগিবতেহে। এয়া মই পেষ্ট বনাই লৈছোঁ, একদম মিহিন পেষ্ট বনাই লৈছোঁ। বল এটাত মই এয়া আটা 1 বাতি লৈছোঁ আৰু ময়দা 1 বাতি লৈছোঁ। নিমখ মই আধা চামুচ লৈছোঁ সোৱাদ হিচাপে। আৰু এয়া জিৰা গুড়ি লৈছোঁ মই 1 চামুচ, চফ কুটি লৈছোঁ মই আধা চামুচ, আৰু ধনিয়া লৈছোঁ মই ডাঙৰ চামুচেৰে 1 চামুচ। এই ধনিয়া দিলে খুব গোন্ধটো ধুনীয়া হয়। আৰু ইয়াৰ পেষ্টখিনি মই ইয়াতে দি দিছোঁ। আৰু 2 চামুচ মই ঘি দিছোঁ। গোটেইখিনি মই মিক্স কৰি ল'ম ভালদৰে। মিক্স কৰি লোৱাৰ পিছত মই এতিয়া অলপ নৰ্মেল ঠাণ্ডা পানীৰে আটাখিনি মই মাৰি লৈছোঁ ভালদৰে। পুৰিৰ লায়কৰ মই আটা মাৰি লৈছোঁ, অলপ বেছি নৰম হৈছে। চিপকি চিপকি ধৰি আছে, এইকাৰণে বেলনত মই অলপ ময়দা লৈ আটা লৈ আৰু আটাখিনি অলপ ভালদৰে টাইট কৰি ল'ম, যাতে আঠা খাই নধৰে আৰু বেছি নৰম নহয়। এনেকুৱাকৈ মই লাডু বনাই লৈছোঁ সৰু সৰু পুৰিৰ লায়কৰ। এতিয়া মই পুৰিখন বেলিছোঁ, অলপ মই আটা লৈছোঁ যাতে আঠা খাই নধৰে। এয়া লাল 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 পুৰি মই বনাই লৈছোঁ, গোটেইকেইখন বনাই ল'লোঁ মই। কেৰাহী এখন লৈছোঁ মই, ইয়াতে ৰিফাইন তেল দিছোঁ। পুৰিখন মই দি দিলোঁ, তেলটো কিন্তু বহুত গৰম লাগিব, তেহে পুৰিখন ফুলি উঠিব। এক চাইড মই এনেকুৱাকৈ হেঁচি দিছোঁ যাতে ফুলি উঠে। এনেকুৱাকৈ হেঁচি হেঁচি দিলে পুৰিখন ধুনীয়াকৈ ফুলি আহে। এয়া ধুনীয়াকৈ পুৰিখন ফুলিছে। দেখিছেনে কি ধুনীয়া লাল লাল পুৰি ৰেডি হৈছে। আৰু এখন দেখুৱাইছোঁ মই কি ধুনীয়াকৈ ফুলিছে। এনেকুৱা ধৰণে আপোনালোকে ঘৰত বনাই খাওকচোন, বঢ়িয়া লাগে, ধুনীয়া লাগে। এয়া দেখিছেনে নৰম নৰম ধুনীয়া ফুলা পুৰি। এইখন মই ভাঙি দেখুৱাইছোঁ, কি ধুনীয়া নৰম আৰু খাবলৈও বহুত সোৱাদ লাগে। ৰাতিপুৱাৰ নাস্তা হওক বা আবেলিৰ নাস্তাই হওক, চাহৰ লগত বা এনেকুৱা চচ চাটনিৰ লগতো ধুনীয়া লাগে।